এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজ নৰ্থ ষ্টুডিঅ'ত মই মুকেশ হুছেইন। অসম চাহ জনজাতি মহিলা সমিতি আটোৱাৰ উদ্যোগত চাহ অভিৱৰ্তন অনুষ্ঠান। নিউজ নৰ্থৰ এক বিশেষ প্ৰতিবেদন। টুকুলাই চাহ গৱেষণা কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অসম চাহ জনজাতি মহিলা সমিতিৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত টুকুলাই চাহ গৱেষণা কেন্দ্ৰ আন্তঃচাহ আৰু আটোৱা যোৰহাট জিলা আৰু শাখা সমিতিৰ সহযোগত চাহ অভিৱৰ্তন অনুষ্ঠান অনুষ্ঠিত হয়। সাম্প্ৰতিক সময়ত অসমৰ চাহৰ চাহিদা আৰু উৎপাদনৰ হাৰ নিম্নগামী হোৱাত উদ্যোগটোৰ বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈ ভাবুকিৰ সৃষ্টি কৰিছে। তাৰেই স্থায়ী সমাধানৰ উদ্দেশ্য আগত ৰাখি কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সভানেত্ৰী বৈজয়ন্তী ভূঞা আৰু সম্পাদিকা জ্যোতি কুশল দাসৰ নেতৃত্বত অসম চাহ সাম্প্ৰতিক প্ৰেক্ষাপট প্ৰত্যাহ্বান আৰু পদক্ষেপ শীৰ্ষক অভিৱৰ্তনখনি আয়োজন কৰে। আন্তঃচাহ কেন্দ্ৰীয় সমিতিৰ সভাপতি ধীৰাজ গোৱালাই উদ্বোধনী ভাষণ প্ৰদান কৰা অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে ভাৰতীয় চাহ বৰ্ডৰ অধ্যক্ষ প্ৰভাত বেজবৰুৱাই। টুকুলাই চাহ গৱেষণা কেন্দ্ৰৰ মাইকলজী বিভাগৰ বৈজ্ঞানিক ডক্টৰ মৌচুমী মাধৱ আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ চাহ কৃষি বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ গৌতম শইকীয়া, মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। এই অনুষ্ঠানটো সঞ্চালনা কৰে কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সভানেত্ৰী বৈজয়ন্তী ভূঞা আৰু আদৰণি ভাষণ প্ৰদান কৰে কেন্দ্ৰীয় সম্পাদিকা জ্যোতি কুশল দাসে। লগতে উপস্থিত থাকে কেন্দ্ৰীয় বিষয়ববীয়া প্ৰিয়া চাহু, জোনমণি নায়ক, প্ৰিয়ংকা প্ৰজা, জিনু প্ৰজা, লেখামণি কান্দিলি, পূৰ্ণিমা কবিতা তাঁতিকে প্ৰমুখ কৰি কেন্দ্ৰীয় জিলা তথা শাখাৰ বিষয়ববীয়াসকল। এই অনুষ্ঠানত 2022 বৰ্ষত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা লক্ষীচৰণ ভূমিজৰ মাতৃ লক্ষী ভূমিজক বঁটা প্ৰদান কৰা হয়।